নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যাৰ কোনো ফিজ দিব নালে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ওয়েবসাইটটো আহি যাব যৰ পৰা মই হত আপোনাক চাকৰিবোৰ আপডেট দি থাকো আজি আপোনালোকৰ আহিছে ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সি যোনবোৰ আপোনাক কমেন্ট কৰিছিল যে দাদা সিকিউৰিটি গাৰ্ডৰ জব আনিব জৰহাট শিৱসাগৰ ডিব্ৰুগড় এইবোৰৰ ভেকেন্সি আনিব হজাই ঠকুৱাখানা এইবোৰৰ ভেকেন্সি গটেবোৰ লৈ আহিছো 10 পাছৰ বহুতে ডিমান্ড কৰি আছিল তো আজি ভালেমান ভেকেন্সি পাই যাব যেহেতু 2 দিনমান ভিডিও বনোৱা নাছিল গটেবোৰ আজি লৈ আহিছো সম্পূৰ্ণ ভিডিওটো চাবলৈ ৰিকুৱেষ্ট কৰিছো যাতে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পায় নহলে যদি স্কিপ কৰি দে একো বুজি নাপাব কমেন্ট কৰিব লাগিব তাৰ পিছত হেতু মানে চাই লওক ভালকে বুজি লওক আৰু এটা চাকৰি লৈ লওক এইবোৰ চাকৰি আছে ফাৰ্মাসিউটিকেল কোম্পানী অলাসন প্ৰাইভেট যদি ইন্টাৰেস্টেড হয় চাব পাৰে আমাৰ ওয়েবসাইট বা ইউটিউব চেনেলত পাই যাব সময় নষ্ট নকৰি আজি আমি ভেকেন্সিবোৰ আলোচনা কৰিম আজি আপোনালোকৰ আহিছে ডিসেম্বৰ মাহৰ যোনবোৰ প্ৰাইভেট ভেকেন্সি মুকলি হৈছে পেকেজিং কোম্পানীৰ ভেকেন্সি অফিস সিকিউৰিটি গাৰ্ড তাৰ পিছত আপোনালোকৰ আৰু ড্ৰাইভাৰ যোনবোৰ আপোনাৰ 10 পাস 8 পাস ভেকেন্সি অল আসাম প্ৰাইভেট জব ভেকেন্সি আছে 10 12 8 পাসো পাৰিব ডিগ্ৰী লেভেলৰ চাকৰি আছে 15 পৰা 32000 লৈ দৰমহা পাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে বিজনেছ এক্সিকিউটিভ শ্ৰীৰাম ফাইনেন্স লিমিটেডৰ পৰা ভেকেন্সি এটা জৰহাটৰ পৰা আহিছে এছএমই লোনৰ কাৰণে গ্ৰেজুৱেচন মেন্ডেটৰি গ্ৰেজুৱেট যদি কৰা হৈ আছে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব যাৰ যাৰ অভিজ্ঞতা আছে এলএপি হাউচিং মৰ্টগেজ লোন বেকগ্ৰাউণ্ড হিয়তে এপ্লাই কৰিব পাৰে স্যালাৰি এজ পাৰ যোনবোৰ চলি আছে হেতু হিচাপে পাব ইমেইল আইডি দি আছে 15 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক খালি কোনটো পোষ্টত এপ্লাই কৰিছে তো মেনশন কৰি দিব নাপাহৰিব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে ইমেইল আইডি দি আছে যাতে জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ ভেকেন্সি এটো ওয়েবসাইট বা ইউটিউব চেনেলত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে এটা বেভাৰেজ কোম্পানীৰ ভেকেন্সি এলকো বেভাৰেজ কোম্পানী ডিব্ৰুগড় জৰহাট আৰু খটকটি টেৰিটৰি সেলস এক্সিকিউটিভৰ 3টা ভেকেন্সি আৰু টেৰিটৰি সেলস ৰিপ্ৰেজেন্টেটিভৰ 3টা ভেকেন্সি এইকেইটা কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব আপোনালোকৰ আৰু অভাৰৰ ডিস্ট্ৰিবিউশন কৰিব লাগিব এইবোৰ কাম হ'ব ৰেসপন্সিবল হ'ব লাগিব প্ৰাইমেৰী আৰু সেকেন্ডাৰী সেলস তাৰ পিছত কি পঢ়ি ল'ব পাৰে নিজে বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব লিকুইড কোম্পানীৰ আগতে কাম কৰা বা ইন্ডাষ্ট্ৰীত স্ট্ৰং কমিউনিকেশন আৰু নেগোচিয়েবল স্কিলটো ভাল হ'ব লাগিব 18000 পৰা 25000 দৰমহা পাব পাৰ মান সো বহুত এটা ভাল দৰমহা সো দুটা ভেকেন্সি এটা আছে সেলস এক্সিকিউটিভ এটা আছে সেলস ৰিপ্ৰেজেন্টেটিভ কোনটো ভেকেন্সি এপ্লাই কৰিব খুজে হেটো হেডিংত মেনশন কৰি দি এপ্লাই কৰক 26 নহয় 16 ডিসেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি পে 1 ৰ পৰা ভেকেন্সি হজাই আৰু ঠকুৱাখানাৰ ভেকেন্সি কেণ্ডিডেটজন আপোনালোকৰ ফিনটেক বা টেলিকম ইন্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব বা ৰিটেল ডিস্ট্ৰিবিউটৰ হ্যান্ডলিং এক্সপেৰিয়েন্স হ'ব লাগিব মাৰ্কেটত কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাওঁ গ্ৰেজুৱেচন কৰা হ'ব লাগিব সো ইমেইল আইডি দি আছে 15 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি হিলটন হাইমেনৰ পৰা ভেকেন্সি কাৰ ড্ৰাইভাৰ কাম অটো ড্ৰাইভাৰৰ ভেকেন্সি এটো 9000 পৰা 10000 স্যালাৰি পাব 8 পাস বা 10 পাস হলে হ'ব আৰু 645 ৰাতিপুৱাৰ পৰা ৰাতি 9টা লৈ ডিউটি হ'ব মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি 10000 স্যালাৰি ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টা লৈ বাইক আৰু লাইসেন্স হ'ব লাগিব 12 পাস মান হলে হ'ব সো এইটো ভেকেন্সি আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিছিল যোনে যোনে জয়েন কৰিছে নিশ্চয় পাইছে আৰু বেলেগ বেলেগ ইনফৰমেশন মই টেলিগ্ৰাম গ্ৰুপত দি আছিল এইকেদিন যেটো ভিডিও বনোৱা হোৱা নাছিল হেতু কাৰণে কোনোবাই যদি টেলিগ্ৰাম গ্ৰুপটো আমাৰ জয়েন কৰা না কৰি থব মই এইকিন অলমান যেটো ব্যস্ত আছো টেলিগ্ৰাম গ্ৰুপতে মই আপডেটবোৰ দি আছো ইন্টাৰেস্টেড হলে জয়েন কৰি থব যাক যাক আপডেট লাগে ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 14 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি সোলাৰ ৰুফটপ প্ৰজেক্টৰ কাৰণে ভেকেন্সি এটো কাৰণে 1 ইয়াৰ অভিজ্ঞতা লাগিব ফিল্ডত সেলছত কাম কৰা মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স ম্যাক্সিমাম 3 ইয়াৰ্স মিনিমাম 1 ইয়াৰ এইটো আপোনালোকৰ কেণ্ডিডেটৰ বঙাইগাঁও বা কোকৰাঝাৰৰ হলে প্ৰেফাৰেন্সটো বেছি দি হ'ব সো চাই ল'ব পাৰে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব তলত ইমেইল আইডি দিয়া আছে এপ্লাই কৰক 20 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিসফ আইৰন আৰু ষ্টিল প্ৰাইভেট লিমিটেড এটা এইচআৰ প্ৰফেশনেলৰ কাৰণে ভেকেন্সি এমবিএ ইন এইচআৰ আৰু এছ ফৰ কোম্পানী নম হিচাপে দৰমহা কিনি পাব লুকিং আফটাৰ
কমপ্লিট ৰিক্ৰুটমেণ্ট প্ৰচেছ অফ দ্য অৰ্গেনাইজেশ্যন গোটেইবোৰ যিমান জব আপডেট ওলাই সেইবোৰ গোটেইবোৰ চাব লাগিব চোৱা চিতা কৰিব লাগিব যোনবোৰ এইচআৰৰ কাম হয় যেনেকুৱা এমপ্লয়খিনি যোনখিনি নতুন এমপ্লয় আহিব ডিপ্লয়মেণ্ট ট্ৰেইনিং এনগেজমেণ্ট এইবোৰ গোটেইখিনি চাব লাগিব চ' এইখিনি পঢ়ি ল'ব পঢ়ি লৈ যদি ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় ইমেইল আইডি দি আছে 16 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি পাৰ্চেছ হেডৰ ভেকেঞ্চি গুৱাহাটীৰ পৰা আৰু এইটো ইথানল প্লেণ্ট হয় আৰু এক্সপিৰিয়েঞ্চ লাগিব ডিষ্টিলাৰী ইউনিটৰ আগতে কাম কৰা চ' ইমেইল আইডি দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি দুজন আপোনালোকৰ ইণ্টাৰ্ণ লাগে এইচআৰ ডমেইনৰ কাৰণে যোনে আপোনালোকৰ MBA কৰি আছে আৰু ইণ্টাৰ্ণশ্বিপ কৰিব খোজে ইণ্টাৰ্ণশ্বিপ ইমেইল আইডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক কোম্পানীটোৰ এটা পেকেজিং লিমিটেড কোম্পানী হয় চ' পেকেজিং লিমিটেড কোম্পানী যদি এক্সপিৰিয়েঞ্চ গেইন কৰিব খোজে বা এক্সপিৰিয়েঞ্চ ল'ব খোজে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে ইমেইল আইডি দি আছে এইটো আছে আপোনালোকৰ কমলপুৰ বাইহাটা কামৰূপত চ' 16 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি কেচিয়াৰৰ ভেকেঞ্চি MG গুৱাহাটীৰ কাৰণে এইটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু ৰিলায়েবল কেচিয়াৰৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেচিয়াৰ হিচাপে কাম কৰা ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব চ' ইমেইল আইডি দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি এছ'চিয়েট চেলছ মেনেজাৰ ভেকেঞ্চি ইন ব্ৰেংকা চেনেল আৰু আপ টু IDFC বেংক ইন গুৱাহাটী চ' আপোনালোকৰ টাই আপ IDFC বেংকৰ লগত আছে গুৱাহাটীৰ যিহেতু আপোনালোকৰ আদিত্য বিৰলা লাইফ ইঞ্চুৰেঞ্চ বেলেগ হয় এইটো বেলেগ হয় কিন্তু এইটো আপোনালোকৰ টাই আপ হৈ আছে বুলি উল্লেখ কৰা আছে চ' আপোনালোকৰ এছ'চিয়েট চেলছ মেনেজাৰৰ ভেকেঞ্চি 2 বছৰ অভিজ্ঞতা লাগিব চেলছ ইঞ্চুৰেঞ্চ চেলছত কাম কৰা গুৱাহাটী লোকেশ্যনৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইমেইল আইডি দি আছে 16 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি এক্সেল ফুডৰ পৰা ভেকেঞ্চি এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিছোঁ যোনে জইন কৰি থৈছে নিশ্চয় এইটো চাকৰি খবৰটো পাইছে পাৰ্চেল এক্সিকিউটিভ অভিজ্ঞতা আৰু বিটেক ডিপ্ল'মা মেণ্ডেটৰী পেকেজিং অপাৰেটৰ এইটো কাৰণে 2 to 3 years নুডল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আৰু ITI ডিপ্ল'মা পাছ কৰা হ'ব লাগিব আৰু IPQA ফ্ৰেছাৰ্ছ BSc গ্ৰেজুৱেশ্যন মেণ্ডেটৰী FGQA ফ্ৰেছাৰ্ছ চেনিয়ৰ গ্ৰেজুৱেশ্যন আৰু মেকানিকেল এক্সিকিউটিভ 5 to 6 years ইন নুডল ইণ্ডাষ্ট্ৰী চেলাৰী নেগচিয়েবল ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত আৰু ইলেক্ট্ৰিচিয়ানৰ 3 to 4 years এক্সপিৰিয়েঞ্চ আৰু ITI ডিপ্ল'মা ইলেক্ট্ৰিচিকেলত কৰা হ'ব লাগিব ইমেইল আইডি দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি জবক্স ৰিটেইল প্ৰাইভেট লিমিটেড এইটো ৰিফাৰ্নিছ ফোনৰ ডিল কৰা ডিলাৰশ্বিপ হয় ফিল্ড চেল এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে মোবাইল বা টেলিকম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব মংগলদৈ বৰপেটা নগাঁও আৰু গুৱাহাটীৰ ভেকেঞ্চি HS পাছ কৰা হ'লে হ'ল আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব অলপ হ'লেও চেলাৰী ESIC TA কোনো ফিজ দিব দৰকাৰ নাই যেমনবোৰ জব এইটো চেনেল দেখুৱাই কটাক টকাও দিব নালাগে ইমেইল আইডি দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি কম্পিউটাৰ চেণ্টাৰ এটাৰ পৰা ভেকেঞ্চি ৰিচিপশ্যনিষ্ট আজাৰা আৰু গীতানগৰ চেণ্টাৰৰ পৰা এইটো কাৰণে PG ইন কম্পিউটাৰ চায়েন্স কৰা হ'ব লাগিব ইমেইল আইডি দিয়া নাই ডাইৰেক্ট হোৱাটছএপ নম্বৰ দি আছে হোৱাটছএপৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক 15 ডিচেম্বৰৰ ভিতৰত নে ভেকেঞ্চি চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি বহুতে কমেণ্ট কৰিছিল চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি লাগে নাইট শ্বিফ্ট হ'ব নাইট শ্বিফ্টত চিকিউৰিটি গাৰ্ডৰ কাম কৰিব লাগিব গুৱাহাটীৰ এখন হোটেলৰ ইমেইল আইডি দিয়া নাই কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক 8 বা 10 পাছ হ'লে হৈ যাব বেছি কোৱালিফিকেশ্যন নালাগে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল আশা ৰাখিছোঁ ভাল লাগিল লাইক কৰক আৰু আগলৈ কি ভিডিঅ' বিচাৰিছে বা কোনটো লোকেশ্যনৰ ভিডিঅ' বিচাৰিছে এটা মোক কমেণ্ট কৰি জনাব আগলৈ মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু ডেইলি ভিডিঅ' জানুৱাৰী মান্থৰ পৰা আহিব জানুৱাৰী বা ফেব্ৰুৱাৰী মান্থৰ পৰা ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম এইকেইদিন অলপ ব্যস্ত হৈ আছোঁ আগলৈ ভিডিঅ'বোৰ চাই থাকিব টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থ'ব মই ভিডিঅ' নবনালে কিবা যদি ইম্পৰ্টেণ্ট আপডেট থাকে মই তাতে দি দিম যোনে জইন কৰি নিশ্চয় পাই আছে আপডেটবোৰ আশা ৰাখিছোঁ আগলৈ ভিডিঅ'বোৰ চাই থাকিব